আপোনাৰ দ্বাৰা আৰম্ভ কৰিবলগীয়া মূল স্ক্ৰীনখন হৈছে ডেস্কটপ। এই স্ক্ৰীনখনত এটা ষ্টাৰ্ট বটন বা মেইন মেনু থাকে আৰু কিছুমান আইকন দেখিব যিবোৰ হৈছে ছফটৱেৰ বা ফাইলৰ শ্বৰ্টকাট। এইবোৰৰ দ্বাৰাই আপুনি আপোনাৰ কম্পিউটাৰৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয় প্ৰগ্ৰামবোৰৰ এক্সেছ কৰাৰ সুবিধা পাব। নমস্কাৰ, মই জুনমণি দাস। এই mselearn অনলাইন প্ৰতিষ্ঠানটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনাক জনাব ওলাইছোঁ অপাৰেটিং চিষ্টেমৰ বিষয়ে পাৰ্ট 2ৰ চতুৰ্থটো লেছন কম্পিউটাৰ ব্যৱহাৰৰ আৰম্ভণি। যদি আপুনি আমাৰ এই পাঠ্যক্ৰমটোত এনৰোল কৰিব বিচাৰে তেন্তে তলত দিয়া ডিছক্ৰিপশ্যন বক্সত থকা ৱেবছাইটৰ লিংকটোত ক্লিক কৰক। আপোনাৰ কম্পিউটাৰ স্ক্ৰীনত বিভিন্ন ফাইল, ছফটৱেৰ আৰু কামাণ্ডবোৰ ৰিপ্ৰেজেণ্ট কৰিবলৈ আইকনবোৰ ব্যৱহাৰ কৰা হয়। আইকনবোৰ দেখাত সৰু এখন ছবি। এটা লগৰ দৰে ই প্ৰয়াস কৰে যিকোনো বস্তু উপস্থাপন কৰা আপোনাৰ ধাৰণাক নজৰ দিয়াৰ উদ্দেশ্যৰে। ডেস্কটপ আইকনত ডাবল ক্লিক কৰিলে সেই এপ্লিকেশ্যন বা ফাইলটো অপেন হয়। এটা বটন হৈছে এটা কামাণ্ড যি এটা এপ্লিকেশ্যনৰ ভিতৰত এটা স্পেচিফিক ফাংচন সম্পাদন কৰে। এটা প্ৰগ্ৰামে সৰ্বাধিক ব্যৱহৃত কামাণ্ডবোৰক কিছুমান বটনৰ দ্বাৰা উপস্থাপন কৰে। ষ্টাৰ্ট বটন বা মেইন মেনুত ক্লিক কৰি কিছুমান কামাণ্ডছ আৰু শ্বৰ্টকাটৰ সমষ্টি দেখিব। ইয়াৰ দ্বাৰা আপুনি প্ৰয়োজনীয় যিকোনো ছফটৱেৰ বা ফাইল বা ছেটিংছক অপেন কৰিব পাৰে আৰু এইবোৰক এক্সিকিউট কৰিবলৈ মেনুৰ আইটেমত ক্লিক কৰিব লাগে। যদি কোনো ছফটৱেৰ বা ফাইল আপুনি বিচাৰি নাপায় তেন্তে চাৰ্চ প্ৰগ্ৰামৰ ফাইলছত ছফটৱেৰ বা ফাইলটোৰ নাম টাইপ কৰি বিচাৰিব পাৰে। যেতিয়া আপুনি কোনো ছফটৱেৰ বা ফাইলবোৰ অপেন কৰে ই তাৰ নিজস্ব উইণ্ড'জত ডিছপ্লে হয়। এটা উইণ্ড'জ হৈছে এক কণ্টেইন এৰিয়া, এটা পিকচাৰৰ ভিতৰত অন্য এটা পিকচাৰ থকাৰ দৰে, য'ত নিৰ্দিষ্ট মেনু আৰু স্পেচিফিক বটন থাকে সেই প্ৰগ্ৰামৰ। আপুনি ডেস্কটপত কেইবাটাও উইণ্ড'জক এৰেঞ্জ কৰা আৰু সিহঁতৰ মাজত ছুইচ কৰিব পাৰে। ফাইল এক্সপ্ল'ৰাৰ অপেন কৰক আৰু এইটোৱে হৈছে এখন উইণ্ড'জ। লগে লগে MS ৱৰ্ডক অপেন কৰক। এতিয়া অন্য এখন উইণ্ড'জ আহিব। ইয়াত আপুনি যিকোনো প্ৰগ্ৰাম বা ফাইলক অপেন কৰি স্বাধীনভাৱে অপাৰেট কৰিব পাৰিব। আপোনাৰ ডেস্কটপৰ যিকোনো ঠাইত উইণ্ড'জখন স্থাপন কৰিব পাৰে। কোনো সময়ত আপুনি ব্যৱহাৰ কৰা MS ৱৰ্ড বা উইণ্ড'জ বা অন্য কোনো এপ্লিকেশ্যনক আপোনাৰ উইণ্ড'জে সম্পূৰ্ণ স্ক্ৰীন লয়। এইবোৰ অতি সহজভাৱে সাধন কৰিব পাৰি। উইণ্ড'জৰ ভিতৰত টপ ৰাইটত থকা মেক্সিমাইজ বটনত ক্লিক কৰিলে উইণ্ড'জে সম্পূৰ্ণ স্ক্ৰীন গ্ৰহণ কৰিব। যদি উইণ্ড'খন বেছি ডাঙৰ হয় আপুনি ৰিষ্ট'ৰ বটনত ক্লিক কৰি পুনৰ আগৰ চাইজলৈ ৰিটাৰ্ণ হয়। যদি আপোনাৰ ফাইলটো এতিয়া কাম নাই, বন্ধ কৰিম বুলি ভাবিছে তেতিয়া তাৰ কাষতে থকা ক্ল'জ বটনটো ক্লিক কৰিব পাৰে। নতুবা আপুনি ক্ল'জ বটনৰ পৰিৱৰ্তে ওচৰতে থকা মিনিমাইজ বটনটোত ক্লিক কৰি উইণ্ড'খন মিনিমাইজ কৰিব পাৰে, যি আপোনাৰ ডেস্কটপৰ তলত থকা টাস্কবাৰত প্লেচ কৰিব। উইণ্ড'খনক ৰিঅপেন বা ৰিষ্ট'ৰ কৰিবৰ বাবে আপুনি মিনিমাইজ কৰা উইণ্ড'খনৰ আইকন সহজে বিচাৰি আৰু তাত ক্লিক কৰক। যদি আপোনাৰ একে সময়ত দুটা এপ্লিকেশ্যনৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন, ধৰা হওক আপুনি কিবা ৰিচাৰ্চ কৰি আৰু এটা ৰিপৰ্ট লিখিব লাগে, তেতিয়া আপোনাক প্ৰয়োজন হ'ব অপেন কৰা এটা ৱেব ব্ৰাউজাৰ আৰু এটা MS ৱৰ্ড প্ৰগ্ৰাম। এইবোৰক অপেন কৰা বহু সহজ উপায় হ'ল দুয়োটা প্ৰগ্ৰামক সমান চাইজত অপেন আৰু এটা আনটোৰ অভাৰলেপ হ'ব নিদিব। এইদৰে আপুনি দুটা বা একাধিক এপ্লিকেশ্যন একে সময়তে ৰান কৰিব পাৰি। আপুনি যদি কম্পিউটাৰৰ বিষয়ে আৰু অধিক জানিব বিচাৰে বা আমাৰ লগত জড়িত হ'ব বিচাৰে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক আমাৰ লেটেষ্ট নটিফিকেশ্যনৰ আপডেটবোৰ পাবলৈ। লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টোত কম্পিউটাৰৰ ব্যৱহাৰ আৰম্ভণি কিদৰে কৰিব তাৰ বিষয়ে জনালোঁ। ইয়াৰ পাছৰ লেছনটোত ফাইল ছিষ্টেমৰ বিষয়ে আলোচনা কৰিম।